হেল্ল' গাইজ, তো কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। বহুত দিন মানে মই ভিডিঅ' দিয়া নাই। আজি মানে আপোনালোকক মই এনেকুৱা এজন মানে ককাক দেখাবলৈ আহিছোঁ। ৮০ৰ ওপৰত বয়স আছে তেখেতৰ আৰু বহুতখিনি মানে অভিজ্ঞতা থকা ককা আৰু সকলোৱে চিনি পাবই চাগে ককাক। মই এবাৰ ভালদৰে ককাৰ মুখৰ পৰা যিমানখিনি পাৰোঁ সকলোখিনি জানিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো দেৰি নকৰি চাওক আৰু মানে ককাৰ মুখৰে জানো। এইখনে হৈছে মোৰ গাড়ী আৰু এয়া আমাৰ ককা। ককা নামি যাওঁ, আপুনি আহক, নামি যাওঁ, নামি আহক। এয়া মোৰ গাড়ীৰ পৰা নামিছে। অঁ দিবাচোন দেই, কাকাও নাতি এয়া দিবাচোন, এই দিবাচোন দেই। অঁ অঁ নামিছে আমাৰ গাড়ীৰ পৰা লাহেকৈ। এয়া পশুসকল, কাকাও নাতি। এয়া মই নাতি পালোঁ সোণাই পাৰৰ মন্দিৰৰ ওচৰত, ঘৰৰ ওচৰত। অকণমান নিত্য ভুল ত্ৰুটিৰ মাজেদি নিত্য অকণ ভুল ত্ৰুটি হ'ব পাৰে, মাফ কৰি দিব। এয়া মই অভাজন গাঁও ফুৰি আহিছিলোঁ। নাতিয়ে মোৰ সৈতে পৰম্পৰা ভগৱানৰ কাম কৰিছে, ভুল ত্ৰুটি হ'ব পাৰে, মাফ কৰি দিব। মই বিহু এটা গাবলৈ ওলাইছোঁ, গাব পাৰিম? গাব পাৰিব কাকা। এতিয়া আপোনাৰ বয়স কিমান আছে সকলোখিনি আপুনি জনাই দিয়ক, নামটো সুধি। এতিয়া 90 হৈছে। 90 হৈছে, যে মৰিব লাগে, আশীৰ্বাদ কৰক। এতিয়া মই বিহুটো এৰিব পৰা নাই। মই বিহু এটা গাওঁ, ভুল ত্ৰুটি হ'ব পাৰে, মোৰ 90 হ'ল। শুনে, মই ফুৰিবলৈ গৈছিলোঁ, মই গাওঁ কৃষ্ণ। প্ৰথমে প্ৰণামো আই সৰস্বতী, ঐ দ্বিতীয় প্ৰণামো হৰি। বোলে হয়নে? এই তৃতীয় প্ৰণামো গাঁৱে বুঢ়া মেথা, নাতি সতি সোণাই পাৰতে গাই যাওঁ বিহুৰে হৰি কৃষ্ণ। বোলে গছতে মোৰ এবাৰ হেললে দেদা পাৰি দি হিয়া খাওঁ। এই মোহৰ শিঙতে পাতি আনি দিয়া ভনী সোণাই পাৰতে ঢোল পেঁপা মাৰি নাচিবলৈ ধুনীয়া জাঙে গেছ বায়ে পিঠি মৰা তেজ, বায়ে পিঠি মৰা তেজ, বাপে নিবিচাৰ বেজেল লালি পাং, বায়ে লগত গালি খাং, অহা বাটে উলটি যাং। ধুনীয়া। মই কথা এটা গাবলৈ ওলাইছোঁ। আৰু এটা গান, আম পাতনি চিঙা নহ'লিও আইজনী, কথা পাতনি চিঙা। ধুনীয়া হৈছে। হয়নে বোলে? বহু দিনৰ মূৰতহে আজিহে দেখিলোঁ, আগতকৈ ধুনীয়া হলিও লালি পাং, বাৰ লগত গালি খাং, বাৰ লগত গালি খাং, অহা বাটে উলটি জাঙে গেছ, বায়ে পিঠি মৰা তেজ, বায়ে পিঠি মৰা তেজ, বাপে নিবিচাৰে এয়া আমাৰ হৈ গ'ল। আমাৰ ইয়াত ককাক লগ পাই বহুত ভাল লাগিল আৰু মোৰ চিন হিচাপে মই ককাক ৰাখি থৈছোঁ। আৰু ককাৰ ভিডিঅ'খিনি মই ধুনীয়াকৈ আপোনালোকক দেখালোঁ। আৰু বহুতখিনি আছে দেখাবলৈ, মই লাহে ধীৰে আপোনালোকক মই দেখাম, পিছত দেখাম বেলেগ এদিনাখন। আজি ককা ঘৰত ককাক থৈ দিওঁ, তাৰপিছত ককাৰ বিষয়ে আৰু কিছুমান কথা জানিব লগা আছে, পিছত মই জনাম। ঠিক আছে। এয়া মই নাতি সতি ঘৰলৈ আহিলোঁ। সোণাই পাৰতে অকণমান নৃত্য কৰিলোঁ, ভুল ত্ৰুটি হ'ব পাৰে, মাফ কৰে যেন, মাফ কৰে যেন, মাফ কৰে যেন। এয়া বাই বাই। বেয়া হৈছে নে বাবা? মজা।